নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল গেং অফ ছিক্সৰ আখ্যান আমি আপোনালোকক জনাই আছোঁ পুৱাৰে পৰা আৰু 6 নম্বৰজন অভিযুক্তক অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাঞ্জল শইকীয়া ওৰফে মাইনাক লখিমপুৰতে ডকাইতি কাণ্ডত জড়িত আছিল প্ৰাঞ্জল 11 লাখ টকা লুটিছিল জগদম্বা হাৰ্ডৱেৰৰ পৰা গেং অফ ছিক্সৰ 6 নম্বৰজন অভিযুক্তক অৱশেষত গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছে লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাঞ্জল শইকীয়া ওৰফে মাইনাক লখিমপুৰতে ডকাইতি কাৰ্যত জড়িত আছিল প্ৰাঞ্জল 11 লাখ টকা লুটিছিল জগদম্বা হাৰ্ডৱেৰৰ পৰা ডকাইতে টিঘিল খিলাই ঘূৰি ফুৰিছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এই ডকাইতকেইটাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডকাইতি কাৰ্য সংঘটিত কৰিছিল গুৱাহাটীৰ পাঞ্জাবাৰীৰ ৰঞ্জিত বৰা হত্যাকাণ্ডৰ পাছতেই এই ডকাইতকেইটাই সন্ধানত অভিযান আৰম্ভ কৰিছিল আৰক্ষীয়ে আৰু অৱশেষত সফলতা লাভ কৰিছে এটাৰ পাছত আন এটা ডকাইতক কৰায়ত্ব কৰা হৈছে কিন্তু এই ডকাইতকেইটাৰ কুকীৰ্তি বা কু আখ্যান শুনিলে সকলোৰে চকু কপালত উঠিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডকাইতি কৰিছিল সাধাৰণ মানুহৰ টকা কাঢ়ি লৈ গৈছিল কেতিয়াবা পুলিচৰ ভেষত কেতিয়াবা আকৌ সাধাৰণ মানুহ হিচাপে থাকিও ডকাইতি কাৰ্যত লিপ্ত হৈছিল মুঠতে বিভিন্নজনৰ চকুত ধূলি মাৰি ধাৰাবাহিক গতিত এই উদণ্ড কুখ্যাত ডকাইতকেইটাই ডকাইতি কাৰ্য সংঘটিত কৰি আহিছিল আমাৰ সতীৰ্থ সাংবাদিক সঞ্জীৱ লাহন বৰ্তমান ফোন লাইনত আছে সঞ্জীৱ অৱশেষত প্ৰাঞ্জল শইকীয়া ওৰফে মাইনাক কৰায়ত্ব কৰা হৈছে আৰু অধিক তথ্য বিচাৰিছোঁ আপোনাৰ পৰা হয় প্ৰাঞ্জল চাওক যে প্ৰাঞ্জল শইকীয়া এলাপেচা ডকাইত নহয় প্ৰাঞ্জল শইকীয়াৰ হাতত 9mm পিষ্টল লৈ ফুৰা এটা দুৰ্ধৰ্ষ ডকাইত আৰু প্ৰাঞ্জল শইকীয়াই যোৱা বছৰৰ 2022 চনৰ মাৰ্চ মাহত লখিমপুৰ নগৰৰে এজন প্ৰতিষ্ঠিত ব্যৱসায়ী জগদম্বা হাৰ্ডৱেৰৰ পৰা প্ৰায় 11 লাখ টকা ডকাইতি কৰি নিছিল আৰু সেই গোচৰতে এতিয়া অভিযুক্ত প্ৰাঞ্জল শইকীয়া আৰু আমি লখিমপুৰ আৰক্ষীৰ লগত যোগাযোগ কৰিছো লখিমপুৰ আৰক্ষীয়ে কিন্তু গুৱাহাটীৰ যিটো হত্যাকাণ্ড ৰঞ্জিত হত্যাকাণ্ডৰ সেই কথাৰ লগত জড়িত আছে নে নাই সেই ঘটনাৰ লগত জড়িত আছে নে নাই সেই কথা স্পষ্টকৈ কোৱা নাই কিন্তু এইটো নিশ্চিত যে লখিমপুৰৰ যিটো ডকাইতি কেছ বৃহৎ ডকাইতি কেছ সেই ডকাইতি ঘটনাৰ লগত কিন্তু প্ৰাঞ্জল শইকীয়া ওৰফে মাইনা যে জড়িত আছে সেইটো লখিমপুৰ আৰক্ষীয়ে আমাক জানিবলৈ দিছে আৰু প্ৰাঞ্জল এটা কথা ক'ব লাগিব চাওক যে 9mm পিষ্টল যেতিয়া ডকাইতৰ হাতত পৰিছে সেইটো এটা সাধাৰণ ঘটনা নহয় লগতে 1 ৰাউণ্ড সজীৱ গুলি পাইছে মেগজিন সহ এটা 1 ৰাউণ্ড সজীৱ গুলি পাইছে আৰু ডকাইতৰ হাতত যেতিয়া 9mmৰ দৰে অস্ত্ৰ যিটো পিষ্টল নেকি চৰকাৰী যিসকল কৰ্মচাৰী আছে বিশেষত ভাৰতবৰ্ষত তেওঁলোকৰ হাততে থাকিব লাগে বা সেইটো বজাৰত উপলব্ধ নহয় ক'ত কেনেকৈ আহি প্ৰাঞ্জল শইকীয়াই ক'ৰ পৰা কেনেকৈ আনি সেই ধৰণৰ পিষ্টল ব্যৱহাৰ কৰিছে সেইটো যদি অধিক তদন্ত কৰে তেতিয়াহ'লে কিন্তু আৰু বহু ঘটনাই পোহৰ লোৱাৰ সম্ভাৱনা আছে আৰু লখিমপুৰ আৰক্ষীৰ যি তদন্ত অব্যাহত আছে আৰু প্ৰাঞ্জল শইকীয়া তাৰ ঘৰ আছিলে প্ৰাঞ্জল শইকীয়া নামৰ ডকাইতটোৰ ঘৰ আছিলে লখিমপুৰ জিলাৰ দলহাট বজাৰত আৰু যোৱা প্ৰায় 3-4 দিন ধৰি পিছ লৈ আছিল আৰক্ষীয়ে তাৰপিছত অৱশেষত যোৱা ৰাতি প্ৰাঞ্জল শইকীয়া ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে প্ৰাঞ্জল মুঠতে ডকাইতটোৰ মুখৰ পৰা এতিয়া সকলো কথা উলিয়াই অনাৰ দায়িত্ব আৰক্ষীৰ ওচৰত আৰক্ষীয়ে হয়তো এই ডকাইতটোক কোনে সহযোগ কৰিছিল আন কোন জড়িত হৈ আছে বা এই গুৱাহাটীৰ গেং অফ ছিক্সৰ সৈতে জড়িত হয় নে নহয় অতি শীঘ্ৰে পোহৰলৈ আহিব পাৰে তাৰ সম্ভাৱনা আমি প্ৰকাশ কৰিব পাৰোঁ সঞ্জীৱ নিশ্চিতভাৱে প্ৰাঞ্জল নিশ্চিতভাৱে যদি আৰক্ষীয়ে ধাৰাবাহিক সোধপোছ অব্যাহত ৰাখে বা ডকাইতৰ মুখৰ পৰা যদি কথা উলিয়াব পাৰে যিকোনো প্ৰকাৰে তেতিয়াহ'লে কিন্তু আৰু ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে যিহেতু মই প্ৰাঞ্জল পুনৰ ক'ম যে পিষ্টলটো যিটো পিষ্টল 9mm পিষ্টলটো এটা সাধাৰণ অস্ত্ৰ নহয় সেইটো পিষ্টল ডকাইতৰ হাতত কেনেকৈ আহিল যদি সেই কথাটোৱে সুংসূত্ৰ খেদি আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখে যদি তদন্তত কৃপণালি নপৰে তেতিয়াহ'লে কিন্তু আৰু বহু লোক এই ঘটনাত যে জড়িত থাকিব পাৰে আৰু প্ৰাঞ্জল শইকীয়াৰ নিচিনা ডকাইতৰ লগত যে পিছত আৰু বা বহুত লোক যে জড়িত থাকিব পাৰে এটা গেং বৃহৎ দীঘলীয়া অসমজুৰি বা ৰাজ্যজুৰি বহিৰাষ্ট্ৰৰ লগতো সম্পৰ্ক থকা গেং যে জড়িত থাকিব পাৰে সেইটো আমি অনুমান কৰিব পাৰোঁ যিহেতু অস্ত্ৰটোৰ পৰাই 9mm পিষ্টলটোৰ পৰা আমি সন্দেহ কৰিব পাৰোঁ আৰু এলাপেচা ডকাইত কৰা নাই প্ৰাঞ্জল চাওক যে লখিমপুৰ নগৰৰ মাজমজিয়াত সেই স্বয়ংক্ৰিয় অস্ত্ৰটো লৈ 9mm পিষ্টল লৈ তেওঁলোকে ডকাইত কৰিছিলে গতিকে যদি আৰক্ষীয়ে সঠিক তদন্ত অব্যাহত ৰাখে সোধপোছ যদি অব্যাহত ৰাখে তেতিয়াহ'লে অতি সোনকালে প্ৰাঞ্জলৰ মুখৰ পৰা প্ৰাঞ্জল শইকীয়াৰ মুখৰ পৰা সেই বাকীখিনি কথা ওলোৱাৰ সম্ভাৱনা আছে প্ৰাঞ্জল নিশ্চয় ধন্যবাদ জনাইছোঁ সঞ্জীৱ লাহন এইখিনি তথ্যৰ বাবে মুঠতে ৰাজ্যত বিভিন্ন অপাৰেশ্যন চলি আছে অপৰাধীৰ বিৰুদ্ধে আৰু সেই অপাৰেশ্যনৰ আন এটা অংশ হ'ব লাগে বুলি বিভিন্নজনে দাবী উত্থাপন কৰিছে অপাৰেশ্যন চুৰ ডকাইতৰ বিৰুদ্ধেও ধাৰাবাহিক গতিত অভিযান চলিব লাগে যেনেধৰণে গৰুৰ বেপাৰীৰ বিৰুদ্ধে অভিযান চলিছে ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে অভিযান চলিছে এই চুৰ ডকাইতবোৰৰ বিৰুদ্ধেও ধাৰাবাহিক গতিত আৰু তীব্ৰ গতিত অভিযান চলিব লাগে বুলি সৰ্বসাধাৰণ ৰাইজে দাবী উত্থাপন কৰিছে কাৰণ এতিয়া অতিষ্ঠ হৈ পৰিছে জনসাধাৰণ নাকত ধৰি আৰক্ষীক চাকত ঘূৰাই আছিল ইমান দিনে এই অপৰাধীবোৰে চুৰ ডকাইতবোৰে এতিয়া আৰু সময় আহি পৰিছে এই অপৰাধীবোৰৰ বিৰুদ্ধে বিশেষকৈ চুৰ ডকাইতৰ বিৰুদ্ধে অধিক সবল ভূমিকা গ্ৰহণ কৰাৰ
নাবালিকা মা ৰাজ্যত এতিয়া নাবালিকা গৰ্ভৱতীৰ ভয়ংকৰ ছবি সন্মুখলৈ আহিছে কিশোৰী গৰ্ভৱতীক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে ৰাজ্যত নাবালিকা গৰ্ভৱতীৰ হাৰ 16.8% 100 গৰাকী প্ৰসূতিৰ বিপৰীতে কিশোৰী প্ৰসূতি 16.8 গৰাকী 2022ত 1,04,264 গৰাকী কিশোৰী গৰ্ভৱতী হৈছিল কিশোৰী গৰ্ভৱতীৰ হাৰৰ শীৰ্ষত আছে বৰপেটা জিলা 28.7% কিশোৰী গৰ্ভৱতী হৈছে ধুবুৰী আৰু দক্ষিণ শালমৰাত 27.9% গৰ্ভৱতী হৈছে তৃতীয় স্থানত থকা গোৱালপাৰা জিলাত কিশোৰী গৰ্ভৱতীৰ হাৰ 24.1% বাল্য বিবাহ বিৰোধী আইনখন এই কাৰণেই প্ৰণয়ন কৰা হৈছে কঠোৰভাৱে যদিও আগৰ পৰাই প্ৰণয়ন হৈ আছিল কিন্তু এতিয়া ইয়াক কাৰ্যকৰী অৰ্থত আৰক্ষী অভিযান চলাই বিভিন্ন প্ৰান্তত বিভিন্নজনক কৰায়ত্ব কৰিছে এই কাৰণেই যাতে বাল্য বিবাহ ৰোধ কৰিব পৰা যায় ইয়াত বিভিন্নজনৰ বিভিন্ন ভাষ্য আছে কিন্তু এই বাল্য বিবাহৰ ফলতেই কম বয়সতেই কিশোৰীবোৰ গৰ্ভৱতী হৈছে আৰু তেওঁলোকৰ শৰীৰৰ বাবে এয়া বেয়া তেওঁলোকৰ সন্তানৰ বাবে এয়া বেয়া আৰু বহু ক্ষেত্ৰত দেখিবলৈ যায় যে প্ৰসূতি আৰু সন্তানৰ মৃত্যু হয় একমাত্ৰ কম বয়সত গৰ্ভধাৰণ কৰাৰ ফলতেই এনে অৱস্থাৰ সূচনা হয় যেটো উদ্বেগজনক আৰু দুৰ্ভাগ্যজনক এই খণ্ডতে আমি গোৱালপাৰাৰ পৰা আমাৰ সাংবাদিক ৰিংকু দাসৰ এক প্ৰতিবেদন আগবঢ়াই লৈছো যি ভয়ংকৰ তথ্য পোহৰলৈ আহিছে যি গোৱালপাৰা জিলাৰ 19 বছৰীয়া তলৰ যি কিশোৰী তৃতীয় স্থানত আছে গোৱালপাৰা আৰু গোৱালপাৰাত দেখা গৈছে এই তথ্য পোহৰলৈ অহাৰ পাছত কিন্তু এক চাঞ্চল্য সৃষ্টি হৈছে গোৱালপাৰা জিলাত কিয়নো 19 বছৰ তলৰ যি কিশোৰী তৃতীয় স্থানত আছে গোৱালপাৰা আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ যি 2খন অসামৰিক চিকিৎসালয় আৰু মূল্যত কিছু ইয়াত লোক আছে পোনে পোনে কথা পাতিব বিচাৰিম মই আপোনাক আগত আহিছোঁ দেখা কৈছে তৃতীয় স্থানত আছে গোৱালপাৰা জিলা যি 19 বছৰীয়া তলৰ কিশোৰী যি গৰ্ভৱতী কি ক'ব শুনক এইটো চৰকাৰী ৰিপৰ্ট হয়তো বেচৰকাৰী আৰু বিভিন্ন ধৰণৰ ৰিপৰ্টটো আহিব কিন্তু কথা হৈছে এই যে চৰকাৰৰ ৰিপৰ্ট যিটো আছে এই সম্পৰ্কে চৰকাৰে নিশ্চয় জানে আৰু 20 বছৰে প্ৰায় 15-20 বছৰে বৰ্তমানৰ মুখ্যমন্ত্ৰী যেতিয়া আপোনাৰ স্বাস্থ্যমন্ত্ৰী আছিল তেওঁলোকে নাজানে এইবিলাক কথা গতিকে এই ক্ষেত্ৰত আগতীয়াকৈ কিয় মানে ব্যৱস্থা তেওঁলোকে লোৱা নাছিলে মানুহ সজাগতা কিয় কৰা নাছিলে আৰু যাৰ ফলত আজি বাল্য বিবাহৰ কাৰণে এই অৱস্থাবিলাক সৃষ্টি হৈছে গতিকে তেওঁলোকে এই ব্যৱস্থা আগতে কোনো ধৰণৰ ব্যৱস্থা নকৰিল হঠাৎ ৰজাৰ নিচিনা এটা আদেশ দিছে আৰু যাৰ ফলত আজি গোটেই অসমত এটা হাহাকাৰ সৃষ্টি কৰিছে মানুহৰ মাজত আতংক সৃষ্টি হৈছে এই ধৰণৰ কি কথা কৈছে দ্বিতীয় কথা হ'ল যে গোৱালপাৰাত আপোনাৰ এটা চাইল্ড প্ৰটেকশ্যন এটা অফিচ এটা আছে তেওঁলোকৰ ক্ষেত্ৰত এইবিলাক দায়িত্ব এটা আছে তেওঁলোকৰ যে তেওঁলোকে ক'ত কেনেকৈ বাল্য বিবাহ হৈছে কি নহৈছে তেওঁলোকৰ ৰিপৰ্টটো থাকিব লাগে নেক্সট কথা হ'ল যে যিবিলাক ব্ৰাহ্মণী আছে কাজী আছে তেওঁলোকৰ ক্ষেত্ৰত কিয় নিৰ্দেশটো দিয়া নাছিলে যে এইবিলাকৰ ক্ষেত্ৰত তেওঁলোক সচেতন কাৰণ কাজী হওক তেওঁলোকে হ'ল চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত তেওঁলোক চৰকাৰৰ লাইচেঞ্চ আছিল তেওঁলোকক এটা নিৰ্দেশ দিব লাগিছিলে যে এই ধৰণৰ এটা ঘটনা ঘটি আছে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু দেখা গৈছে যে হঠাৎ কোনো সজাগতা সৃষ্টি কৰা নাই কোনো আলোচনা বিলোচনা নাই তেওঁলোকে হঠাৎ এই ধৰণৰ এটা ৰজাৰ নিচিনা সিদ্ধান্ত ল'ল মানুহৰ মাজত আতংক সৃষ্টি কৰিছে গতিকে আমি দাবী কৰিছোঁ যে এই সম্পৰ্কত চৰকাৰ ব্যৰ্থ কাৰণ আৰু ইয়াৰ বেগম এটা বিভাগ আছে ছ'চিয়েল ৱেলফেয়াৰ তাত আপোনাৰ অংগনবাদীবিলাক আছে তেওঁলোকে নিশ্চয় সৰু সৰু বাচ্চাবিলাকক তেওঁলোকে ৰেকৰ্ড এটা আছে কোন বয়সত কিমান মানে ল'ৰা ছোৱালী জন্ম হৈছে কেনেকৈ হৈছে আশাবিলাকৰ এটা ৰেকৰ্ড আছে যে তেওঁলোকে যেতিয়া গৰ্ভৱতী হৈ হস্পিটেল লৈ গৈছে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেতিয়া কিয় বাধা দিয়া নহ'ল এতিয়া তেওঁলোকে হঠাৎ কৰি এই ধৰণৰ ব্যৱস্থা কৰিছে এইটো কোনোমতে যুক্তিসংগত কথা নহয় কাৰণ আমি দাবী কৰিছোঁ যে এই সম্পৰ্কত এটা নিৰ্দিষ্ট টাইম দিব লাগে এই নিৰ্দিষ্ট টাইমৰ ভিতৰত যে অমুক তাৰিখৰ ভিতৰত যদি বাল্য বিবাহ কোনোবাই কৰে তাহাৰ তেওঁলোকৰ বিৰুদ্ধে এটা কঠোৰ ব্যৱস্থা এয়া গোৱালপাৰাৰ পৰা বিভিন্নজনৰ প্ৰতিক্ৰিয়া আহিছে কিন্তু এই সন্দৰ্ভতে আমি অধিক কথা পাতিম আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে তেওঁ বৰ্তমান নিউজ ৰুমত আছে ৰাজু এয়া হ'ল কিশোৰী গৰ্ভাৱস্থাৰ কথা কিশোৰী কম বয়সত যেতিয়া গৰ্ভাৱস্থাত পৰিব লগা হয় বা গৰ্ভৱতী হ'বলগীয়া হয় তেতিয়া কিমান এক ভয়ংকৰ অৱস্থা হ'ব পাৰে আৰু এই পৰিসংখ্যাই সকলোকে উদ্বিগ্ন কৰি তুলিছে চিন্তিত কৰি তুলিছে চাওক প্ৰাঞ্জল এইটো যিহেতু এটা সামাজিক ব্যাধি আৰু এই ব্যাধিটোক লৈ দীৰ্ঘদিন ধৰি এক আন্দোলন এনেধৰণে চলি আছে কিন্তু ইয়াৰ পৰিৱৰ্তে যেনেধৰণে সচেতনতাৰ প্ৰয়োজন আছিল সেই সচেতনতা হয়তো সমাজখনত তেনেধৰণে নাই যাৰ বাবে এই বাল্য বিবাহৰ যিটো সমস্যা তাৰ লগতে কিশোৰী অৱস্থাতে যি গৰ্ভধাৰণৰ সমস্যা এই সমস্যাটো দিনক দিনে বৃদ্ধি পাইছে আৰু যাৰ ফলত অসমৰ যদি আৰ্থিক দিশটো চোৱা যায় বা অসমৰ যিটো স্থিতি চোৱা যায় সেইটো বিভিন্ন ৰাজ্যৰ তুলনাত তাৰ স্থিতিত ক'ৰবাত নহয় ক'ৰবাত এই বিষয়টোৰ বাবে অসম পিছ পৰি থাকিবলগীয়া হয় ইয়াৰ
ইয়াৰ ক্ষেত্ৰত যিহেতু কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন তালিকা তেওঁ দিছিল জিলাভিত্তিক তালিকা আৰু জিলাভিত্তিক তালিকাখন যথেষ্ট উদ্বেগজনক প্ৰত্যেকখন জিলাতে যদি চোৱা যায় 2022 চনটোত এটা বছৰৰ ভিতৰতে জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত এই গোটেই ডাটাখিনি যিহেতু দিয়া হৈছিল ৰিপ্ৰডাক্টিভ এণ্ড চাইল্ড হেল্থ RCH বুলি যিটো পৰ্টেল সেই পৰ্টেলটোত উপলব্ধ এই তথ্য তাত 1,04,264 গৰাকী তেনেধৰণৰ 19 বছৰৰ তলৰ যিসকল কিশোৰী সেই কিশোৰীসকল তেওঁলোকে গৰ্ভধাৰণ কৰিছে গতিকে মাতৃত্বৰ বোজা তেওঁলোকে অপৈন্নত অৱস্থাত তেওঁলোকৰ বয়স নহওঁতে তেওঁলোকে তেনেধৰণে মাতৃত্বৰ বোজা তেওঁলোকে বহন কৰিব লগা হৈছে তেনেকুৱা ধৰণৰ 1,04,264টা কেছ বিভিন্ন যদি হাস্পতালত সেয়া পঞ্জীয়ন হৈ আছে গতিকে এই যিটো তথ্য এই তথ্যই বৰপেটাৰ পৰা আমি যদি চাওঁ প্ৰত্যেকখন জিলাতে আছে বৰপেটা সৰ্বাধিক আছে আমি বৰপেটাৰ যদি এই সময়ত ডাটাটো ক'ব বিচাৰোঁ 11,668 গৰাকী তেনেকুৱা ধৰণৰ নাবালিকা অৰ্থাৎ তেওঁলোকৰ কিশোৰী অৱস্থাতে তেওঁলোকে গৰ্ভধাৰণ কৰিছে এই কিশোৰী অৱস্থাতে গৰ্ভধাৰণ কৰা যিসকল মাতৃ হয় যিসকলে মাতৃত্বৰ বোজা তেওঁলোকে বহন কৰিব লগা হয় তেওঁলোকৰ মাতৃগৰাকীৰ শৰীৰৰ বাবেও বেয়া সেয়া বা তেওঁলোকৰ শিশুটো যিটো শিশু জন্ম দিব সেই শিশু সন্তানটিৰ বাবেও হয়তো এক প্ৰত্যাহ্বানৰ কথা হৈ পৰে গতিকে এই গোটেই বিষয়টো চালিজাৰি চাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এটা ব্যৱস্থা গ্ৰহণ কৰিছে বাল্য বিবাহৰ বিৰুদ্ধে এক বৃহৎ অভিযান বৰ্তমান চলি আছে গতিকে এই অভিযানৰ এটাই কথা যে এটা ইতিবাচক দিশেৰে তেওঁলোক আগবাঢ়িছে যে এই বাল্য বিবাহটো ৰোধ কৰিব পৰা যায় নেকি কাৰণ এয়া এক দীৰ্ঘদিনীয়া সমস্যা ব্ৰিটিছ আমোলতে এনেধৰণৰ এখন আইনো আহিছে তাৰ পৰৱৰ্তী সময়ত আইন সংশোধন ঘটিছে বা এই যি পক্সো আইনখন পৰৱৰ্তী সময়ত আহিছে তাৰ ইমপ্লিমেণ্টেশ্যন চলি আছে এই গোটেই প্ৰক্ৰিয়াটো যদি যেতিয়া আগবাঢ়িছে হয়তো সমাজত ক'ৰবাত নহয় ক'ৰবাত যিটো মেছেজৰ দৰকাৰ আছিলে যিটো বাৰ্তা সমাজখনলৈ যাব লাগে তেনেকুৱা ধৰণৰ বাৰ্তা হয়তো বহু ক্ষেত্ৰত নাই যোৱা যাৰ বাবে হয়তো শিক্ষাৰ দিশটো চাব লাগিব আমি যে শৈক্ষিক দিশটোত ক'ৰবাত অনগ্ৰসৰতা আছে যাৰ বাবে এনেধৰণৰ যি সামাজিক ব্যাধি সেই সামাজিক ব্যাধিটোৰ সৈতে যুঁজিবৰ বাবে যিমানখিনি সচেতনতাৰ প্ৰয়োজন হয় সেই সচেতনতাৰ ক'ৰবাত নহয় ক'ৰবাত অভাৱ ঘটিছে তাৰ লগে চাব লাগিব দাৰিদ্ৰতা এই দৰিদ্ৰতাৰ বাবেও কিন্তু বহুখিনি সময়ত এনেধৰণৰ সমস্যা আহে বহু ক্ষেত্ৰত দেখা যায় যে কিছু পিতৃ মাতৃয়ে নিজৰ সন্তানৰ বোজা গ্ৰহণ কৰিব নোৱাৰে সন্তানক তেওঁলোকে বোজা হিচাপে লয় আৰু সেই বোজা হিচাপে লৈ তেওঁলোকে খুব কম বয়সতে তেওঁলোকৰ সন্তানক তেওঁলোকে বিবাহত তেওঁলোকে বহুৱায় গতিকে এই বাল্য বিবাহৰ যিটো সমস্যা এই বাল্য বিবাহৰ সমস্যা যদি চোৱা যায় তেনেহ'লে নগৰীয়া অঞ্চলত যথেষ্ট কম কিন্তু আপুনি তাৰ পৰিৱৰ্তে যদি চোৱা যায় গ্ৰামাঞ্চলত এই যিটো ঘটনা এই ঘটনাটোৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বেছি গতিকে ইয়াৰ ক্ষেত্ৰত এই যুঁজ চলি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি যেতিয়া তালিকাখন তেওঁ প্ৰকাশ কৰিছিল তালিকাখন যেতিয়া সামাজিক মাধ্যমত তেওঁ এৰিছিল তেতিয়াও তেওঁ এটা কথাই কৈছে যে এই অভিযান কিন্তু তেওঁলোকে চলাই যাব এই অভিযানত সকলোৰে তেওঁ সহযোগিতা বিচাৰিছে গতিকে বিভিন্ন ক্ষেত্ৰত বিভিন্নজনে ইয়াৰ আমি কিছু সময়ৰ আগতে যিহেতু ৰিংকুৱে যেতিয়া প্ৰতিবেদন দিছিল তেতিয়া ৰিংকুৱে প্ৰতিবেদন দিওঁতে তেনেধৰণৰ অভিযোগ তেওঁ উত্থাপন কৰিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে দীৰ্ঘদিন ধৰি স্বাস্থ্য বিভাগটোৰ সৈতে জড়িত হৈ থকা সময়ছোৱাত এই সমস্যাটো কিয় সমাধান নকৰে কিন্তু সমস্যাটোৰ সমাধানৰ কেতিয়া কৰিলে বা কেতিয়া নকৰিলে সেইটো আচলতে ডাঙৰ প্ৰশ্ন হ'ব নালাগে তাৰ পৰিৱৰ্তে যিহেতু এটা পদক্ষেপ হাতত লৈছে এই পদক্ষেপটো মুঠতে ৰাজু চমুকৈ এটা কথাই ক'ব পাৰি এতিয়া নতুনকৈ আকৌ কোনো লোক যাতে বাল্য বিবাহ কৰাবলগীয়া অৱস্থাৰ সৃষ্টি নহয় কোনো কিশোৰী যাতে বাল্য বিবাহৰ বলি হ'বলগীয়া নহয় কম বয়সতে যাতে বিয়া হৈ নাযায় আৰু কম বয়সত বিয়া হোৱা মানে কম বয়সত গৰ্ভৱতী হোৱা সেই অৱস্থালৈ যাতে নাযায় এতিয়াৰ পৰা অতি কঠোৰ দৃষ্টি ৰাখিব লাগে নহয় জানো নিশ্চয় প্ৰাঞ্জল কঠোৰ দৃষ্টি ৰাখিব লাগে আৰু সকলো সজাগ সচেতন হ'ব লাগে এই বিষয়টোৰ পৰা কেনেধৰণে প্ৰত্যেকে নিজৰ মাজত যদি প্ৰত্যেকখন ঘৰে যদি এইটোক আন্দোলন হিচাপে গ্ৰহণ কৰে যে নিজৰ ঘৰখনত আমি এই ব্যৱস্থাটো যাতে নহয় এনেকুৱা ধৰণৰ এটা যদি সামাজিক যেতিয়া এক সচেতনতা আহিব সমাজখন যেতিয়া সচেতন হৈ পৰিব নিশ্চয়কৈ এই যিটো ব্যাধি আছে এই ব্যাধিৰ পৰা সকলো আঁতৰি থাকিব পাৰিব আৰু এনেধৰণৰ কিশোৰী অৱস্থাতে গৰ্ভধাৰণ কৰাৰ যিটো সমস্যা বা তাৰ পিছৰ পৰ্যায়লৈ তেনেকুৱা মাতৃগৰাকীৰ বাবে এক প্ৰত্যাহ্বান আহি পৰে মাতৃগৰাকীৰ শৰীৰৰ বাবে ঠিক একেদৰে যিটো সন্তান জন্ম দিব সেই সন্তানটোৰ বাবে প্ৰত্যাহ্বান আহি পৰে গতিকে এই গোটেই সমস্যাটোৰ পৰা যাতে সকলোকে উদ্ধাৰ কৰিব পাৰি তাৰ বাবে এক প্ৰচেষ্টা চলিছে এই প্ৰচেষ্টাত সকলোৱে সহযোগিতা আগবঢ়াটোহে এই সময়ত আটাইতকৈ ডাঙৰ পদক্ষেপ ধন্যবাদ জনাইছোঁ ৰাজু আৰু লগতে এই কথাটো আমি কৈ থওঁ যে পুৰণি যিবোৰ ঘটনা হৈ গ'ল এতিয়া যাৰ বয়স হয়তো 30 বছৰ হৈছে 40 বছৰ হৈছে তেওঁলোকৰ ক্ষেত্ৰত অৱশ্যে এইটো বিবেচনা কৰিব লাগে বুলি বিভিন্নজনে দাবী উত্থাপন কৰি আছে কাৰণ এটা সময়ত সেইবোৰ হৈ গ'ল কিন্তু নতুনকৈ সেইবোৰ আৰু তেওঁলোকে নতুনকৈ বিয়াত বহা নাই বা বিয়া পতা নাই কিন্তু যিসকল নতুনকৈ বিয়া পাতিবলৈ গৈ আছে অতি কম বয়সৰ কিশোৰীক তেনেহ'লে সেইসকলৰ বিৰুদ্ধে কিন্তু কঠোৰতম ব্যৱস্থা ল'ব লাগে আৰক্ষী প্ৰশাসনে কাৰণ বহু প্ৰসূতি আৰু সন্তানৰ মৃত্যু হোৱাও দেখিবলৈ পোৱা গৈছে কম বয়সত গৰ্ভধাৰণ কৰাৰ ফলত
এবাৰ মঙলদৈৰ পৰা প্ৰতিক্ৰিয়া আহিছে আমাৰ সতীৰ্থ সাংবাদিক নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। ৰাজ্যৰ লগতে দৰং জিলাতো ভয়াৱহভাৱে বৃদ্ধি পাইছে কিশোৰী গৰ্ভৱতীৰ সংখ্যা, যাক লৈ উদ্বিগ্ন হৈ পৰিছে জিলাবাসীয়ে। মই উপস্থিত আছোঁ মঙলদৈ অসামৰিক চিকিৎসালয়, আৰু যিখন অসামৰিক চিকিৎসালয় দৰং জিলাৰ একমাত্ৰ চিকিৎসালয়, এইখন চিকিৎসালয়লৈকে ৰোগীসকল লৈ আহে, বিশেষকৈ গৰ্ভৱতী মহিলাসকল লৈ আহে। আৰু বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আছে যে কিশোৰী যি ধৰণৰ বাল্য বিবাহ হৈছে, বাল্য বিবাহৰ ফলতেই কিশোৰী গৰ্ভৱতীৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে দৰং জিলাতো। আৰু কৈছোঁ যে যাক লৈ উদ্বিগ্ন হৈ পৰিছে জিলাবাসী। বিভিন্ন সচেতন লোক আছে, আমি কথা চেষ্টা কৰিম। আচলতে ভয়াৱহভাৱে বৃদ্ধি পাইছে কিশোৰী গৰ্ভৱতীৰ সংখ্যা আৰু বাল্য বিবাহৰ কাৰণে এই ঘটনা সংঘটিত হৈছে। কিন্তু এই ক্ষেত্ৰত আপুনি কি ক'ব যে সচেতন লোক হিচাপে? প্ৰথমতে মই অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিম যে এইটো কঠোৰ হাতেৰে দমন কৰিছে। হয়, কিছু বিতৰ্ক হৈছে, সেইটো নোহোৱা নহয়, বিতৰ্ক হোৱাটো প্ৰয়োজনো আছে। কাৰণ এইটো ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ দিনৰ পৰাই যোনটো আমাৰ চলি আহিছে যে বাল্য বিবাহ প্ৰতিৰোধ কৰিব লাগে বা বাল্য বিবাহ আমি বন্ধ কৰিব লাগে। কিন্তু ইয়াৰ প্ৰথম কাৰণটো হৈছে আমি সামাজিকভাৱে আমি দায়বদ্ধ নহয় বা আমি সামাজিকভাৱে সচেতন নহয়। মই এজন ৰক্তদাতা হিচাপে মই ক'ব বিচাৰিছোঁ, মই 26 বছৰ এই পথাৰখনত আছোঁ ৰক্তদানৰ অভিযানত, কিন্তু প্ৰায়বোৰে দেখিছোঁ আমি ৰক্তহীনতাত ভোগে। এইটো কাৰণটো কি হ'ব পাৰে বুলি মই কেতিয়াবা প্ৰশ্ন কৰিছিলোঁ কিছু হেৰিৰ লগত, ইয়াৰ বিশেষজ্ঞৰ লগত। তেখেতসকলে কৈছে বিল' যদি আপোনাৰ 18 ইয়াৰ্ছ হয়, তেতিয়া যদি সন্তান সম্ভাৱনা হয়, তেখেতৰ প্ৰতি ভাবুকি আহি যায়, ৰক্তহীনতাত ভোগে। আৰু তাৰ ফলত যিটো আমাৰ আহিব লগা প্ৰজন্ম, তেওঁলোকেও এটা শাৰীৰিকভাৱে মানে এটা সম্পূৰ্ণ সুস্থ হৈ জন্ম নহয়। সেইকাৰণে আমাৰ সমাজখনৰ প্ৰতিও সেইটো এটা ভাবুকি। নিশ্চয়কৈ আচলতে বিভিন্ন সমস্যা আছে। বাল্য বিবাহৰ ফলতে এই ধৰণে ভয়াৱহভাৱে বৃদ্ধি পাইছে কিশোৰী গৰ্ভৱতীৰ সংখ্যা। আমি জানিবলৈ চেষ্টা কৰিম, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক মহোদয় আছে। আচলতে ছাৰ, ভয়াৱহভাৱে বৃদ্ধি পাইছে, এই ক্ষেত্ৰত আপোনালোকৰ কি ব্যৱস্থা থাকিব, কি ধৰণে প্ৰতিৰোধ কৰিব? আচলতে যেতিয়া চিকিৎসালয়লৈকে লৈ অহা হয় গৰ্ভৱতী যিসকল সন্তান জন্ম দিয়া হয়, এই ক্ষেত্ৰত কিন্তু কম বয়সত সন্তান জন্ম দিয়াৰ তথ্য কিছু সংখ্যক লোকে কিন্তু গাপ দিব চেষ্টা কৰে। হয় হয়, কিন্তু আমি এটা পদক্ষেপ লৈছোঁ। আমাৰ মঙলদৈ চিভিল হস্পিটেলত আমি কৰিছোঁ কি, তাৰমানে টিকেট কাউণ্টাৰত তাৰমানে মই লিখিয়ে দিছোঁ 14 বছৰৰ পৰা 22 বছৰৰ ভিতৰৰ কোনো বেমাৰী কিবা বেমাৰ দেখাবলৈ আহিলে তেওঁলোকে মানে জন্মৰ মানে এইটো দিয়াটো বাধ্যতামূলক। এইটো আইডেণ্টিটি কাৰ্ডেই হওক, বাৰ্থ চাৰ্টিফিকেটেই হওক বা আধাৰ কাৰ্ডেই হওক, তেওঁলোকে প্ৰডিউচ কৰিবই লাগিব। কৰিলেই তেতিয়া আমি বস্তুটো ধৰা পৰিব। যদি কোৱা প্ৰেগনেণ্ট উমেনজনীটোতো বাৰ্থ চাৰ্টিফিকেটখনতো সেইমতে হিচাপ কৰি চাম। যদি 18 বছৰ তলৰ হ'লে আমি সেইটো তাৰমানে পুলিচকো খবৰ দিওঁ। আৰু মানে তেনেধৰণে আমি ইয়াৰ আগতে যিসমূহ হৈ আছে, যিধৰণৰ তথ্য পোহৰলৈ আহিছে, ভয়াৱহভাৱে দৰং জিলা বৃদ্ধি পোৱা যি তথ্য পোহৰলৈ আহিছে, এই তথ্যৰ ক্ষেত্ৰত কাৰ গাফিলতিৰ কাৰণে তেওঁলোকক এই ধৰণে কাৰ গাফিলতি মানে এইটোতো হৈ আছে চিকিৎসালয় কৰ্তৃপক্ষ বুলি নহয়। আমাৰ ইয়ালৈ যেতিয়া এটা বেমাৰী আহিব, যেতিয়া শেষ মুহূৰ্তত আহিব, এটা যিমান বছৰে নহয় আমিতো চিকিৎসা দিবই লাগিব, সেই সজাগতাৰ অভাৱ আচলতে। মোৰ হিচাপেতো যিটো তথ্য দিছে সেইটো সঁচাই খুব ভয়নীয়। আৰু ইয়াৰ মেইন কাৰণটো চাব গ'লে লেক অফ এডুকেশ্যনটো একদম 1 নম্বৰ কাৰণ ক'ম মই। 2 নম্বৰটো আপোনাৰ এৱাৰনেছটো নাই। প্ৰেগনেঞ্চি এটা টিনেজ হোৱাৰ পিছত কি ধৰণৰ ভুক্তভোগী হ'ব ছোৱালীজনী, সেইটো মাক বাপেকে বুজিয়ে পোৱা নাই বা বুজা চেষ্টাও কৰা নাই নেকি। থাৰ্ডলি হ'ল পভাৰ্টি, যিটো মই আগতেও কৈছোঁ যে এইটো এটা ডাঙৰ মানে সিহঁতৰ মানে চাব গ'লে বৰ দুখ লগাই কথা। সিহঁতে ভাবে যদি ছোৱালীজনীক আমি বিদায় দিব পাৰোঁ, আমাৰ এটা ঘৰত বুজা কমে। আৰু যিহেতু ল'ৰা ছোৱালী, সিহঁতৰ কিছু ফেমিলি ল'ৰা ছোৱালীৰ সংখ্যাটোও বেছি, দৰকাৰতকৈ বেছি 3-4টা আছে, তাৰে ধৰক ছোৱালী সংখ্যাটোও বেছি। সিহঁতে ভাবে ছোৱালীকেইজনীক যদি পাৰ কৰি দিওঁ তাহলে আমাৰ মা বাপেকৰ এটা মানে হেল্প হয়। আৰু এতিয়া এনেধৰণেই কিশোৰী গৰ্ভৱতীক লৈ সকলো উদ্বিগ্ন হৈ পৰিছে। আৰু বাতৰি দেখি সময় হৈছে বাণিজ্যিক বিৰতিৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড।
পুনৰ স্বাগতম। এবাৰ গুৱাহাটীত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে চৰকাৰী বিষয়া। চানমাৰী জলসিঞ্চন কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ অভিযান চলিল। ঘোষ লৈ গ্ৰেপ্তাৰ পেঞ্চন বিভাগৰ জ্যেষ্ঠ সহকাৰী বিষয়া। ২,০০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে দীপ বনিয়া। পেঞ্চনৰ নামত দীপ বনিয়াই লৈছিল উৎকোচ। উৎকোচৰ বিৰুদ্ধে ধাৰাবাহিক গতিত অভিযান চলি আছে আৰু পেঞ্চনাৰসকলক হাৰশাস্তি নকৰিবলৈ বাৰে বাৰে আহ্বানো জনোৱা হৈছে। তাৰ পাছতো একাংশ বিষয়াৰ গাত কথা লগা নাই। তেওঁলোক কেৱল ধনৰ লোভত বলিয়ান হৈ আছে বা ধনৰ লোভতেই এতিয়া যি টি কাম কৰিবলৈ ধৰিছে। গুৱাহাটীত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে চৰকাৰী বিষয়া। চানমাৰী জলসিঞ্চন কাৰ্যালয়ত দুৰ্নীতি নিবাৰকে অভিযান চলায়। ঘোষ লৈ গ্ৰেপ্তাৰ হ'ল পেঞ্চন বিভাগৰ জ্যেষ্ঠ সহকাৰী বিষয়া। ২,০০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে দীপ বনিয়া। পেঞ্চনৰ নামত দীপ বনিয়াই লৈছিল উৎকোচ। পেঞ্চনৰ ফাইলৰ কাৰণে তাৰমানে তেওঁ উৎকোচ কিমান টকা লৈছিল? কিমান টকা? মোৰ ২,০০০ টকা লৈছে। আৰু খুজিছিলে নে পইচা? আৰু এতিয়া আজি খবৰ থকা নাই। নাই 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 সেইটো কোৱা নাই। মোৰ নামটো চাহাবুদ্দিন আহমেদ। ২,০০০। মই জলসিঞ্চনৰ মই অৱসৰ পাইছোঁ যোৱা ৩১ মে'ত। আজিলৈকে মোৰ ফাইলটো ইয়াতে থাকি গ'ল। মোৰ কোনো কাম নহ'ল। এখেতৰ কাম কৰাৰ কথা ক'লে একেবাৰে নানান ধৰণৰ অজুহাত দেখাই পেলাই তাৰমানে খালে বহুত তাৰমানে আজিৰ পৰা মই ৮ মাহ হৈ গ'ল। আজি ৮ মাহ হৈ গ'ল, ৯ মাহত থকিলে। মোৰ যোৱা ২০২২ মে'ত মই হেৰি কৰিছোঁ ৩১ মে'ত। তেখেতৰ নানান ধৰণৰ অজুহাত দেখাই আৰু এতিয়াতো তেওঁ সেইটো খুজিয়ে থাকে আৰু আপোনাক দাবী কৰিছিলে? মই দাবী কৰিছোঁ। কিমান টকা দাবী কৰিছিলে? আৰু বাতৰিত পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড।